1925 চনৰ 26 ডিচেম্বৰ তাৰিখে কানপুৰত জন্ম লাভ কৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে অহা 26 ডিচেম্বৰ তাৰিখে 100 বছৰ সম্পূৰ্ণ কৰিব। কমিউনিষ্ট পাৰ্টিৰ এই ইতিহাস ত্যাগ আৰু সংগ্ৰামৰ ইতিহাস। কমিউনিষ্ট পাৰ্টিয়ে কৃষক শ্ৰমজীৱী লোকসকলৰ মুক্তি তথা তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰৰ ৰক্ষাৰ বাবে অবিৰতভাৱে সংগ্ৰামত অৱতীৰ্ণ হৈ আহিছে। বৰ্তমানেও পুঁজিবাদী আক্ৰমণ, সাম্প্ৰদায়িকতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে তেওঁলোকে অগ্ৰণী ভূমিকা পালন কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়ত। আজি শিৱসাগৰৰ কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়ত ৰাজ্যিক ভিত্তিক শতবৰ্ষ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। মোৰ সতীৰ্থ মই দীপকক অনুৰোধ জনাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। आने वाले दिनों में हमारे कोई नए विकास की नीति हो सकती है। मैं कॉलेज में जब जाता हूँ तो मुझे बच्चे पूछते हैं कि समाजवाद का मतलब क्या है। मैं सिर्फ 2 ही शब्द में उनको बताता। इस मीटिंग शिवसागर में क्यों ली गई? क्योंकि आसाम की पार्टी की स्थापना पुराने शिवसागर डिस्ट्रिक्ट में 31 दिसंबर 1943 में हुई। बहुत असंतोष है और इस असंतोष को लेते हुए संविधान के मूल्यों को बचाने के लिए हमको इंडिया अलायंस के साथ जाना जरूरी है और इसीलिए आसाम में भी इंडिया अलायंस की जो तैयारी होगी उसके साथ हम रहेंगे। जी আমাৰ এই কমিউনিষ্ট পাৰ্টি যি শতবৰ্ষ সামৰণি অনুষ্ঠান আমি ৰাজ্যিক ভিত্তিত শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ। আমি প্ৰথমেই সমগ্ৰ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কমিউনিষ্ট ভাৱাপন্ন যিবিলাক লোক আছে, যিসকল আমাৰ কমিউনিষ্ট কৰ্মী, সদস্য, নেতাকৰ্মী সকলোকে মই এই পবিত্ৰ ক্ষণত অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি শতকোটি প্ৰণাম জনাইছোঁ সেইসকল কমিউনিষ্টক, যিসকল প্ৰগ্ৰেছিভ মনৰ লোকে যুৱ ছাত্ৰই ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টি গঢ়ি তুলিছিল, অসমৰ বিভিন্ন জিলাত কমিউনিষ্ট পাৰ্টি গঢ়ি তুলিছিল, শ্ৰমজীৱী জনগণৰ স্বাৰ্থত, কৃষিজীৱী জনগণৰ স্বাৰ্থত, যুৱ ছাত্ৰ মহিলা সকলো জনগণৰ স্বাৰ্থত, নিষ্পেষিত অৱহেলিত জনগণৰ স্বাৰ্থত তেখেতসকলে কমিউনিষ্ট আন্দোলন গঢ়ি তুলি কমিউনিষ্ট পাৰ্টি সম্প্ৰসাৰণ কৰি আমাৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিল। সেইসকলক আমি আজি এই পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, আমি শতকোটি প্ৰণাম জনাইছোঁ। আৰু আজি যেনেকৈ আমাৰ কাৰণে আজি গৌৰৱৰ বিষয় হৈছে, ঠিক তেনেকৈ কিন্তু আজিৰ যিটো পৰিস্থিতি প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত দেশৰ শাসন ব্যৱস্থা যিধৰণে সাম্প্ৰদায়িক ৰাজনীতিয়ে সমগ্ৰ সমাজ ব্যৱস্থাটো কলুষিত কৰি পেলাইছে, দেশৰ সংবিধান গণতন্ত্ৰৰ কাৰণে ভাবুকি আহি পৰিছে, তেনে প্ৰেক্ষাপটত কমিউনিষ্ট পাৰ্টি গৌৰৱৰ দিন হিচাপে হ'লেও আমি কিন্তু এটা গধুৰ দায়িত্ব লোৱাৰ সময় আহি পৰিছে। সকলো প্ৰগ্ৰেছিভ মনৰ লোকসকলক আমি কমিউনিষ্ট পাৰ্টি শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ। কমিউনিষ্ট পাৰ্টি যিবিলাক গণসংগঠন আছে, এই গণসংগঠনবিলাকক শ্ৰেণী সংগ্ৰাম যিসকলৰ তেওঁলোকৰ সমস্যা, সেই সমস্যাবিলাকক লৈ তীব্ৰ গণতান্ত্ৰিক সংগ্ৰাম সংগঠিত কৰি আমাৰ এই কমিউনিষ্ট আন্দোলনটো শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।